নমস্কাৰ আজি 19 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ কেবিনেটত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 30 আগষ্ট 2024 ভিতৰত গাঁও পঞ্চায়ত পুনৰ নিৰ্ধাৰণ কৰা হ'ব 15 সেপ্টেম্বৰৰ ভিতৰত ব্লকসমূহ পুনৰ নিৰ্ধাৰণ কৰা হ'ব আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেবিনেট বৈঠকত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পৰৱৰ্তী খবৰ দুজনকৈ কেবিনেট মন্ত্ৰী থকা নলবাৰী জিলাৰ হৃদপিণ্ড স্বৰূপ নলবাৰী চহৰৰ মাজমজিয়া আজি সাগৰলৈ পৰিণত হৈছে ইয়াৰ উত্তৰ নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দিবনে আজি প্ৰশ্ন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে কৈছে যে দুজনকৈ কেবিনেট মন্ত্ৰী থকা নলবাৰী জিলাৰ হৃদপিণ্ড স্বৰূপ নলবাৰী চহৰৰ মাজমজিয়া এতিয়া বানলৈ পৰিণত হৈছে কংগ্ৰেছে প্ৰশ্ন কৰিছে জয়ন্ত মল্ল বৰুৱা কেৱল কলে নহব কামে কাজে দেখুৱাব লাগিব আন এটা খবৰ পৰমাণু বোমা নিৰ্মাণৰ ক্ষেত্ৰত পাকিস্তানক অতিক্ৰম কৰিছে ভাৰতে 5580টা পৰমাণু বোমাৰে শীৰ্ষত ৰাছিয়া বিশ্বৰ সকলোতকৈ বেছি পৰমাণু বোমা নিৰ্মাণ কৰিছে ৰাছিয়াই আমেৰিকাকো চেৰ পেলাই ৰাছিয়াই 5580টা পৰমাণু বোমা নিৰ্মাণ কৰিছে পৰমাণু বোমা নিৰ্মাণৰ ক্ষেত্ৰত পাকিস্তানক অতিক্ৰম কৰিছে ভাৰতে আগতে পাকিস্তান ভাৰতৰ আগত আছিল কিন্তু এইবাৰ পাকিস্তানক অতিক্ৰম কৰিছে ভাৰতে পৰৱৰ্তী খবৰ 3 জুলাইলৈ বৃদ্ধি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ দিল্লীৰ ৰাউজ এভিনিউ আদালতে আজি এই নিৰ্দেশনা জাৰি কৰিছে আন এটা খবৰ আইপিএছ বিষয়া শিলাদিত্য চেতিয়াৰ মৃত্যুৰ পাছতেই এতিয়া বহু চৰ্চা চলি আছে শিলাদিত্য চেতিয়াৰ সন্তান নাছিল পত্নীৰ কেন্সাৰ আছিল শেষ পৰ্যায়ত আছিল তেওঁৰ কেন্সাৰ দীৰ্ঘদিন ধৰি এগৰাকী কেন্সাৰ পেশেন্ট পত্নীৰ লগত থাকি তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ পত্নী ভাল হৈ নুঠিব পত্নীৰ মৃত্যু হ'ব এই কথা তেওঁ ভালদৰে জানিছিল এজন আইপিএছ অফিচাৰৰ কি নাথাকে উচ্চ হাৰৰ দৰমহা সৰকাৰী আবাসগৃহ সৰকাৰী ড্ৰাইভাৰ সহ গাড়ী বিভিন্ন সা সুবিধা পাৱাৰ আলদৰা মানুহ ৰামধনী অৰ্ডালি গেট খোলা মানুহ নিৰাপত্তাৰক্ষী কি নাথাকে তেওঁৰ মৃত্যুক স্বাভাৱিকভাৱে মানি লৈ সন্তান নথকা মানুহজনে ৰোগীয়া পত্নীৰ মৃত্যুৰ পাছত এটা সুন্দৰ জীৱন যাপন কৰিব পাৰিলেহেঁতেন আন কোনোবা এগৰাকী মহিলাক বিয়াও কৰাব পাৰিলেহেঁতেন সন্তান নাই যেতিয়া বহু দায়িত্বৰ পৰা মুক্ত হৈছিল তেওঁ টকাৰটো অভাৱেই নাই আন কাৰোবাক বিয়া কৰাই পুনৰ জীৱনটো সুন্দৰভাৱে উপভোগ কৰিব নিশ্চয় পাৰিলেহেঁতেন কিন্তু তেওঁ অতিকে সমৰ্থবান পুৰুষ হৈও পত্নীৰ প্ৰতি থকা সীমাহীন আৰু সঁচা ভাল পোৱাৰ বাবেই আৰু এটা নতুন জীৱনৰ সোৱাদ বিচৰাৰ সলনি মৃত পত্নীৰ লগতেই নিজৰ মূৰতেই গুলিয়াই আত্মহত্যা কৰিলে আন এটা খবৰ এইবাৰ গণতন্ত্ৰক লৈ মন্তব্য কৰিছে বিশিষ্ট উদ্যোগপতি গৌতম আদানীয়ে কৈছে আমাৰ গণতন্ত্ৰ ৭৬ বছৰ পুৰণি $1 ট্ৰিলিয়ন জিডিপিত উপনীত হ'বলৈ আমাক 58 বছৰ সময় লাগিছিল পৰৱৰ্তী মাইলৰ খুঁটি অৰ্থাৎ $2 ট্ৰিলিয়ন উপনীত হ'বলৈ 12 বছৰ সময় লাগিছিল আৰু তৃতীয় মাইলৰ খুঁটিত উপনীত হ'বলৈ মাত্ৰ 5 বছৰ সময় লাগিল অৰ্থাৎ জিডিপি $3 ট্ৰিলিয়ন হ'ল আন এটা খবৰ দেশত নিবনুৱাৰ ভিৰ ৰেল বিভাগতে খালী হৈ পৰিছে 3 লাখ পদ এইবোৰ পূৰণ নকৰে কিয় প্ৰশ্ন মল্লিকাৰ্জুন খাৰগে ৰেল বিভাগক লৈ এই প্ৰশ্ন কৰিছে অকল ৰেল বিভাগতে 3 লাখ পদ খালী হৈ আছে কিন্তু মোদী চৰকাৰে সেই 3 লাখ পদৰ বাবে কোনো ধৰণৰ চাকৰি কোনো ধৰণৰ বিজ্ঞাপন মুকলি কৰা নাই পৰৱৰ্তী খবৰ কোনে হত্যা কৰিলে জাহাংগীৰ হুছেইনক যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে সুনীল গগৈৰ পৰিয়াল কোট হেৰাল সুনীল গগৈৰ সন্ধান দিলে লাভ কৰিব 50,000 কৈ টকা ঢকুৱাখনৰ ঘটনা সন্দৰ্ভত এই আপডেটটো আহি পৰিছে সুনীল গগৈ মৃত বুলি আগতে ঘোষণা কৰা হৈছিল যদিও এতিয়া সুনীল গগৈ নহয় জাহাংগীৰৰ মৃতদেহে উদ্ধাৰ কৰা হৈছে এতিয়া প্ৰশ্ন কোনে হত্যা কৰিছে জাহাংগীৰ হুছেইনক কোট হেৰাই গ'ল কোট লুকাই আছে সুনীল গগৈৰ পৰিয়ালৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰিছে ঢকুৱাখনা আৰক্ষীয়ে পৰৱৰ্তী খবৰ দিল্লী পানী নাপালে
মন্ত্ৰী আতিশীয়ে খাবলৈ এৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ দিল্লীৰ মন্ত্ৰী আতিশীৰ পত্ৰ 21 জুনৰ ভিতৰত পানী নাপালে অনিশ্চিতকালীন অনশনত বহাৰ ঘোষণা কৰিছে দিল্লীৰ শিক্ষা মন্ত্ৰী আতিশী মাৰ্লেনে পৰৱৰ্তী খবৰ ফ্ৰিজত গৰুৰ মাংস থকাৰ অভিযোগৰ বাবে বিজেপি শাসিত মধ্যপ্ৰদেশত 11টাকৈ ঘৰৰ ওপৰত চলিল বুলডোজাৰ প্ৰশাসনে দাবী কৰিছে যে ঘৰবোৰ অবৈধ হোৱাৰ বাবে ভাঙি পেলোৱা হৈছে 11 জন অভিযুক্তৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে সংবাদ সংস্থা পিটিআইৰ মতে শনিবাৰে সংঘটিত হৈছে এই ঘটনা মধ্যপ্ৰদেশৰ মণ্ডলা জিলাৰ ভাইনসাহী গাঁৱত 11টা ঘৰ ভাঙি পেলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে প্ৰথম অৱস্থাত সেই ঘৰকেইটাত ফ্ৰিজত গো মাংস ৰখাৰ বাবে ঘৰবোৰ ভাঙি পেলোৱা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে কিন্তু মণ্ডলাৰ আৰক্ষী অধীক্ষক ৰজত সাকলেছাই কয় যে সেই ঘৰবোৰ 15,000 বৰ্গফুটৰ চৰকাৰী মাটিত নিৰ্মাণ কৰা হৈছিল সকলোবোৰ অবৈধ সেইবাবেই ভাঙি পেলোৱা হৈছে তেওঁ আৰু লগতে কয় স্থানীয় ৰাজহ সংগ্ৰহকাৰী দলে অভিযুক্তক দখল কৰা ভূমি খালী কৰিবলৈ জাননী জাৰি কৰিছিল জাননীখনত শাস্তি হিচাপে ঘৰ ভাঙি পেলোৱাৰ কথাও উল্লেখ কৰা হৈছিল কিন্তু তেওঁলোকে জাননীৰ কথা নামানিলে ইয়াৰ পিছত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ অযোধ্যাৰ ৰাম মন্দিৰত গুলী চালনা কৰ্তব্যৰত অৱস্থাত থকা এছএছএফ জোৱানক গুলীয়াই হত্যা কৰা হৈছে জোৱানগৰাকীৰ নাম শত্ৰুঘ্ন বিশ্বকৰ্মা বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰ মক্কাত হজলৈ যোৱা 550 গৰাকী হজযাত্ৰীৰ মৃত্যু উৎকট গৰমৰ বাবে মৃত্যু হৈছে এই সকল হজযাত্ৰীৰ মক্কা তাপমাত্ৰাই স্পৰ্শ কৰিলে 52 ডিগ্ৰীৰ ঘৰ হজৰ সময়ত 550তকৈও অধিক হজযাত্ৰীৰ মৃত্যুৰ খবৰে বিশ্বজুৰি শোকৰ ছাঁ পেলাইছে আৰব বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি সোমবাৰে মক্কাৰ গ্ৰেট মছজিদত তাপমাত্ৰা 51.8 ডিগ্ৰী সেলসিয়াছ হৈছিল সৌদিৰ বতৰ বিজ্ঞান বিভাগে এই কথা প্ৰকাশ কৰিছে গৰমৰ সন্মুখীন হোৱাসকলৰ অধিকাংশই মিছৰীয়া আছিল গৰমত 323 জন মিছৰীয়াৰ মৃত্যু হৈছে এজন কূটনীতিবিদে জনোৱা মতে প্ৰচণ্ড গৰম আৰু তাপমাত্ৰাৰ বাবে ভিৰৰ বাবে বেছিভাগে মৃত্যুক আকোৱালি লৈছে ইজিপ্তৰ উপৰিও 60 জন জৰ্ডানৰ নাগৰিকৰ মৃত্যু হৈছে সংবাদ সংস্থা এএফপিৰ বাতৰি অনুসৰি মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা হ'ল 577 জন অৱশ্যে কূটনীতিবিদ বিষয়াগৰাকীয়ে জনোৱা মতে স্থানীয় আল মুৱাইজেম হাস্পাতালৰ মৰ্গৰ পৰা 550 জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে এইবাৰ হজত প্ৰায় 18 লাখ তীৰ্থযাত্ৰী আহিছে ইয়াৰে 16 লাখ বিদেশী বহুতেই ধনৰ অভাৱত চৰকাৰী ভিসা অবিহনে আহিছে ফলত সৌদি চৰকাৰৰ হাতত তেওঁলোকৰ বাবে এচিৰ সুবিধা নাই ইজিপ্তৰ বৈদেশিক মন্ত্ৰালয়ে মঙলবাৰে কয় যে সৌদি প্ৰশাসনৰ সৈতে কাইৰোৰ সহযোগত মৃত ইজিপ্তৰ সন্ধান অব্যাহত আছে মন্ত্ৰালয়ৰ এক বিবৃতিত কেইবাজনো লোকৰ খবৰ পোৱা গৈছে অৱশ্যে এই সংখ্যা সন্দৰ্ভত নিশ্চিত নহয় চৰকাৰ পৰৱৰ্তী খবৰ আহাৰৰ বানত আক্ৰান্ত হৈছে অসমৰ 15খন জিলাৰ 1,61,000 লোক বানত এই পৰ্যন্ত 26 জনকৈ লোকৰ মৃত্যু হৈছে বৰ্তমান সময়ত বানত আক্ৰান্ত হৈছে হাজাৰ হাজাৰ লাখ লাখ মানুহ তাৰ ভিতৰত 60 জনকৈ লোকৰ মৃত্যু হৈছে 15খন জিলাৰ ৰাজ্যৰ 1,61,000 লোক আক্ৰান্ত হৈছে বৰ্তমান বানপানীয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে